আমি মাজে সময়ে কিছুমান কথা শুনিবলৈ পাওঁ যে ধন থাকিলে সকলো নহয়, ধন থাকিলে সকলো কৰিব নোৱাৰি। এনেধৰণৰ কথা কিছুমান আমি শুনিবলৈ পাওঁ, নহয়নে বাৰু? আপুনিও শুনিছে, ময়ো শুনিছোঁ, আৰু সকলোৱে এই কথাষাৰ শুনি আহিছে যে ধন থাকিলেই সকলো কিন্তু নহয়, ধনেই সকলো কাম কৰিব নোৱাৰি বা ধনৰ জৰিয়তে সকলো পূৰণ কৰিব নোৱাৰি বুলিও এনেকুৱা কিছুমান কথা আমি শুনি আহিছোঁ, নহয়নে বাৰু? আজিৰ তাৰিখত সেইবোৰ সকলো কথা মিছা হৈ পৰিছে, নহয়নে বাৰু? আজিৰ তাৰিখত সেই সকলোবোৰ কথা যে মিছা, এইটো প্ৰমাণ হৈছে। কেনেকৈ জানেনে বাৰু? আজি যদি আপোনাৰ অলপ ধন আছে, তেনেহ'লে কোনোবা এখন মঞ্চৰ বিশেষ অতিথি হৈ পৰিছে, বিশেষ এজন ব্যক্তি হৈ পৰিছে, আপুনি বিশেষ এজন সমাজকৰ্মী হৈ পৰিছে। সমাজখনৰ মাজত আপোনাক দীঘল ফুলাম গামোচা এখনে আদৰণি জনাইছে, হয় নহয় বাৰু? ধন থাকিলে সন্মান, মানে সেই মুহূৰ্তৰ কাৰণে আপোনাৰ ধন আছে যেতিয়া আপুনি সন্মানো কিনিব পাৰিছে। যদি সেই মঞ্চখনত আপুনি ডাঙৰ এটা ধনৰ টোপোলা নিদিলে হয়, তেনেহ'লে কিন্তু সেই মঞ্চখনত আপোনাক নকলে হয় এজন সমাজকৰ্মী, এজন বিশিষ্ট ব্যক্তি, এজন জ্ঞানীমানী ব্যক্তি বুলি আপোনাক এখন ফুলাম গামোচাৰে আদৰণি জনাই আপোনাক কিন্তু সন্মান নজনালে হয়, নহয়নে বাৰু? তেনেধৰণৰ এটা মই প্ৰথম সৰু উদাহৰণ দিলোঁ যে ধন নহ'লে এই সন্মান কিনিব নোৱাৰি, সন্মান পাব নোৱাৰি। ধন থাকিলেহে সন্মান কিনিব পাৰি। মই আজি বাৰুকৈ ক'ব পাৰোঁ যে যেতিয়া টকা থাকিব তেতিয়া সন্মানো কিনি ল'ব পাৰি। ২ নম্বৰতে আপুনি চাওক যে কোনোবা এজনী ছোৱালী আপোনাৰ ভাল লাগিছে, তাইক পচন্দ কৰিছে, তাইক বিয়া পাতিব বিচাৰিছে বা নিজৰ সংগী হিচাপে আপুনি যেতিয়া ল'ব বিচাৰিব, তেতিয়া ছোৱালীজনীয়ে আপোনাৰ পৰা কি বিচাৰিব? বেংক বেলেঞ্চ, বাইক, গাড়ী, ভেটি, মাটি, সকলোবিলাক ডিটেইলছ তাইক দিব লাগিব। মানে টকা আছে যদিহে মৰম আছে। চাওক, সেইটো এটা মই উদাহৰণ দিলোঁ যে টকা নাথাকিলে আপুনি হয়তো মনে বিচৰা ছোৱালীজনীক বিয়া পাতিব নোৱাৰিব, নিজৰ জীৱনসংগী হিচাপে কাষত পাব নোৱাৰিবও পাৰে, নহয়নে বাৰু? এটা কথা কোৱা হয়, ধনেৰে মৰম কোনে কিনিব, ধনেৰে চেনেহ কোনে কিনিব। আজিৰ তাৰিখত এইবিলাক সমস্ত মিছা হৈ পৰিছে। মানে ধন থাকিলে মৰমো কিনিব পাৰি, চেনেহো কিনিব পাৰি, নহয়নে বাৰু? তাৰ উদাহৰণবিলাক আপোনালোকে দেখি আছে যে বেংক বেলেঞ্চৰ পৰা ধৰি বিল্ডিঙলৈকে, মাটি বাৰী ভেটি চাকৰি বাকৰিলৈকে গোটেই ডিটেইলছ দিলেহে এজনী ছোৱালী বিয়া পাতিব পাৰিব, নহয়নে বাৰু? চাওক, পৰিয়ালবৰ্গ হিচাপে মই এটা কথা ক'লোঁ, পৰিয়ালতো যদি আপুনি পৰিয়ালৰ মানুহবোৰক সময়মতে একোটা উপহাৰ দিব পাৰে, 2 পইচা হাতত তুলি দিব পাৰে, তেওঁলোকৰ আপদে বিপদে গৈ যেতিয়া ডাঙৰ এটা ধনৰ টোপোলা দিব পাৰিব, তেতিয়াহ'লে কিন্তু আপোনাক পৰিয়ালে একেবাৰে দেৱতা দেখা দি দেখিব। পৰিয়ালৰ মুখৰ পৰা আপোনাৰ নামটোৱে আঁতৰ নহ'ব যে আমুক আমুকহে, আমুক আহিছে, তুমতুম টাম ঢেৰ পাব। বিশেষ সন্মান পৰিয়ালৰ পৰাও পাব। মানে মই সেইটোৱে ক'বলৈ গৈছোঁ যে যদি আপুনি পৰিয়ালবৰ্গৰ লগতো যদি একোটা বিশেষ উপহাৰ দিব বিচাৰে, দিব পাৰিছে, তেনেহ'লে আপোনাৰ য'তে ত'তে নামেই নহয়, নাম আপোনাৰ জয়ময়। আৰু যদি দিব নোৱাৰিছে আপুনি বেয়া, হয়নে বাৰু? তেনেকুৱা হৈছে নাই বাৰু? তেনেকৈ দেখিছেনে নাই দেখা? বা তেনেকুৱা আপোনাৰ লগত হৈছে নাই? কমেণ্ট এটা কৰি জনাব দেই। মই এনেই কোৱা নাই কথাটো। এইবিলাক হৈছে মাত্ৰ টকাৰ কাৰণে। যেতিয়া টকা থাকিব, পৰিয়ালবৰ্গই আপোনাক খুব মৰম কৰিব, খুব আদৰ কৰিব, খুব সন্মান কৰিব, যে আমুক আহিছোঁ, একেবাৰে টানি আজুৰি নি ভিতৰতে বহুৱাব, ধুনীয়াকৈ শুশ্ৰূষা কৰিব, আদৰ সাদৰ কৰিব। আৰু যদি আপোনাৰ হাতত টকা নাই, পকেট ফুটা, তেনেহ'লে আপোনাক আহিছে যদি হয় বাটতে বহুৱাই লাল পানী একাপ খুৱাই পেলাই পঠিয়াই দিব, যাগে যা, বা সুধিব পাৰে কিয়নো আহিলি বুলিহে প্ৰশ্ন কৰিব। এয়া হৈ গ'ল পৰিয়ালৰ মাজত টকাৰ মাজেৰে মৰম চেনেহ থকা মৰমবিলাক। তাৰ মাজতো এহাত মাটিৰ কাৰণে ভাই ককাইৰ মাজত নিজৰ একেডাল নাৰী দুডাল কৰা সেই মাকৰ পৰা জন্ম হোৱা ভাই ককাইৰ মাজতো যুদ্ধ হোৱা আমি দেখিবলৈ পাওঁ, মাত্ৰ টকা নহয়নে বাৰু? টকাৰ কাৰণে। আৰু টকা নহ'লে তেতিয়া আপুনি পৰিয়ালৰ ওচৰত বেয়া হৈ পৰিব। যেতিয়া পৰিয়ালক দিব নোৱাৰিব, তেতিয়া আপুনি একেবাৰে বেয়া মানুহটো, পৰিয়ালৰ একেবাৰে বেয়া মানুহটো আপুনিয়ে হ'ব, কাৰণ আপুনি দিব পৰাকৈ একো নাই। গতিকে মই ইমানেই বুজি পাওঁ, আৰু সেইকাৰণে মই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যে যেতিয়া আপোনাৰ হাতত টকা আছে, তেতিয়া আপোনাৰ লগত সকলো আছে। মানুহে এনেই এই কথাটো কৈ আছিলে, আগৰ পৰা কৈ আছিলে যে টকাৰে সকলো কৰিব নোৱাৰি,
টকাই সকলো কৰিব নোৱাৰি বুলি কৈছিল। কিন্তু আজিৰ তাৰিখত মই দেখা পালোঁ যে টকাৰ জৰিয়তে সকলোবিলাক হয়। টকা থাকিলে আপোনাৰ পাছত লানি নিচিগা বন্ধুৰ দল, টকা থাকিলে আপোনাৰ পাছত বহুত মানুহ, টকা থাকিলে আপোনাৰ আদৰ সন্মান মৰম চেনেহ সমস্তবিলাক, হয়নে বাৰু? গতিকে সম্পূৰ্ণ কামটো কৰে, মৰম চেনেহ আদৰ সন্মানৰ পৰা ধৰি সম্পূৰ্ণ কামখিনি কৰে মাত্ৰ টকাৰে। গতিকে ইমানটো কথাই জানি থওক যে টকাৰ অবিহনে কেতিয়াও একো কৰিব নোৱাৰি। গতিকে যিসকলে আজিৰ তাৰিখতো টকাৰ কাৰণে আঁতৰি আছে, টকা হ'ব দে সময় আছে গোটাম বুলি যদি আঁতৰি আছে, সেইসকলকো প্ৰথম টকা গোটাওক। আপোনালোকে টকাটো গোটাওক, তাৰপাছত দেখিব পৰিয়ালো পাব, বংশ কুটুমো পাব, মিতিৰো পাব, যি বিচাৰে সকলোবিলাক আপোনাৰ ওচৰলৈ নিজে আহি থাকিব, অট'মেটিকলি আহিব। গতিকে এয়া হৈ গ'ল টকাৰ মায়া, আৰু এইখন হৈ গ'ল টকাৰ বজাৰ। টকাৰ অবিহনে ধনৰ অবিহনে একোৱেই নাপায়। আপুনি মনে বিচৰা পচন্দ কৰা মানুহজনীৰ লগতো কথা পাতিব নোৱাৰিব, মানুহজনী কাষলৈ যাব নোৱাৰিব, মানুহজনীৰ পৰা আদৰ যি নহওক। ভিডিঅ'টোৰ জৰিয়তে সৰু দুটামান উদাহৰণ দিলোঁ। যদি ভিডিঅ'টো সঁচাকৈ আপোনালোকৰ ভাল লাগিছে কমেণ্ট এটা কৰি জনাবচোন। এই টকাৰ কাৰণে কাৰ লগত কেনেধৰণৰ ঘটনাবিলাক ঘটিছে, কোনে কোনে টকাৰে সন্মান কিনিছে, আৰু টকা নোহোৱাৰ বাবে কোনোবা সন্মানীয় ব্যক্তি, সন্মান পাবলগীয়া ব্যক্তি এজনো সন্মানৰ পৰা বহিষ্কৃত হৈ থাকিবলগীয়া হৈছে।